ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত সাধারণ জ্ঞানৰ মুঠ 50টা প্ৰশ্নৰ উত্তৰ কৰিম। সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰশ্নবোৰ গুৰুত্বপূৰ্ণ হ'ব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ৰাজ তৰংগিনীৰ ৰচয়িতা কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কলহন। ৰাজ তৰংগিনীৰ ৰচয়িতা হৈছে কলহন। 2 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক পক্ষী হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দেওহা। 3 নম্বৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভস্মাচল। ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি যোৰহাট। 5 নম্বৰ প্ৰশ্ন, সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গোৱালপাৰা। গোৱালপাৰা জিলাত অসমৰ সৈনিক স্কুলখন অৱস্থিত। 6 নম্বৰ প্ৰশ্ন, দীপৰ বিল কিহৰ কাৰণে বিখ্যাত? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পক্ষীৰ বাবে। দীপৰ বিল পক্ষীৰ বাবে বিখ্যাত। 7 নম্বৰ প্ৰশ্ন, নামঘোষা কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। 8 নম্বৰ প্ৰশ্ন, কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰী ৰচনা কৰিছিল। 9 নম্বৰ প্ৰশ্ন, গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাৰ্বি আলং। কাৰ্বি আলং জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত। 10 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখন ৰূপাংকন কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি পিংগলি ভেংকায়া। 11 নম্বৰ প্ৰশ্ন, 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি লাভ পাইছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ জয়মতী। জয়মতী চলচ্চিত্ৰই 1935 চনত মুক্তি পাইছিল। 12 নম্বৰ প্ৰশ্ন, বাণ ৰজাৰ কন্যাৰ নাম কি আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ঊষা। বাণ ৰজাৰ কন্যাৰ নাম আছিল ঊষা। 13 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় গছ হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হলুং। অসমৰ জাতীয় গছ হৈছে হলুং গছ। 14 নম্বৰ প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কমলা প্ৰসাদ আগৰৱালা। কমলা প্ৰসাদ আগৰৱালাই অ মোৰ আপোনাৰ দেশ সংগীতটিক সুৰাৰোপিত কৰিছিল। 15 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বাঁহী। 16 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জি ভি মাবলংকৰ। সম্পূৰ্ণ নাম হৈছে গণেশ বাসুদেৱ মাবলংকৰ। গণেশ বাসুদেৱ মাবলংকৰ আছিল স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ। 17 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। 18 নম্বৰ প্ৰশ্ন, প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি জয়মতী। জয়মতী হৈছে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন 1935 চনত মুক্তি লাভ কৰিছিল। 19 নম্বৰ প্ৰশ্ন, বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পূবেৰুণ। বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম হৈছে পূবেৰুণ। 20 নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। 21 নম্বৰ প্ৰশ্ন, ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাঁচী। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হৈছে ৰাঁচী। 22 নম্বৰ প্ৰশ্ন, ইম্ফল কোন ৰাজ্যৰ ৰাজধানী? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মণিপুৰ। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। 23 নম্বৰ প্ৰশ্ন, অজন্তা গুহা কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ।
মহাৰাষ্ট্ৰত অজন্তা গুহা অৱস্থিত। ২৪ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাইটি। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম হৈছে ভাইটি। ২৫ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নীল নদী। নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। ২৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গংগা। ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী। ২৭ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যোৰহাট। যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। ২৮ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰতিভা পাটিল। ২৯ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৫ বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে ৫ বছৰ। ৩০ নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। ৩১ নম্বৰ প্ৰশ্ন, শ্ৰী সূৰ্য পাহাৰ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ মন্দিৰ অৱস্থিত। ৩২ নম্বৰ প্ৰশ্ন, মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি তেজপুৰ। তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ৩৩ নম্বৰ প্ৰশ্ন, সংস্কৃত নাট অভিজ্ঞান শকুন্তলামৰ ৰচয়িতা কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কালিদাস। ৩৪ নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইলমেন ৰূপে জনাজাত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি APJ আব্দুল কালাম। ৩৫ নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়। ৩৬ নম্বৰ প্ৰশ্ন, চন্দ্ৰয়ান-৩ মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 14 জুলাই 2023। ৩৭ নম্বৰ প্ৰশ্ন, কোনটো ৰকেটৰ সহায়ত চন্দ্ৰয়ান-৩ উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি LVM-3M4। LVM-3M4 ৰকেটৰ সহায়ত চন্দ্ৰয়ান-৩ উৎক্ষেপণ কৰা হৈছিল। ৩৮ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। ৩৯ নম্বৰ প্ৰশ্ন, নোবেল পুৰস্কাৰ প্ৰাপ্ত প্ৰথম ভাৰতীয় কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল পুৰস্কাৰ প্ৰাপ্ত প্ৰথম ভাৰতীয় হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ৪০ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ২৮ ফেব্ৰুৱাৰী। ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। ৪১ নম্বৰ প্ৰশ্ন, ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পেৰিছ। ৪২ নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ১৮২৬ চনত। ৪৩ নম্বৰ প্ৰশ্ন, কামৰূপত পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ব্ৰহ্মপাল। ব্ৰহ্মপালে কামৰূপত পাল বংশ প্ৰতিষ্ঠা কৰিছিল আৰু ভাৰতত পাল বংশ প্ৰতিষ্ঠা কৰিছিল গোপালা। ৪৪ নম্বৰ প্ৰশ্ন, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মহিৰাংগ দানৱ। মহিৰাংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। ৪৫ নম্বৰ প্ৰশ্ন, দানৱ বংশৰ শেষৰজন ৰজা কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ঘটকাসুৰ। ঘটকাসুৰ হৈছে দানৱ বংশৰ শেষৰজন ৰজা। ৪৬ নম্বৰ প্ৰশ্ন, ঘটকাসুৰক কোনে বধ কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নৰকাসুৰ। নৰকাসুৰে ঘটকাসুৰক বধ কৰিছিল। ৪৭ নম্বৰ প্ৰশ্ন, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল?
শুদ্ধ উত্তৰ হৈছে অপশ্যন বি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। 48 নম্বৰ প্ৰশ্ন, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। 49 নম্বৰ প্ৰশ্ন, 2023 চনৰ অৰ্জুন বঁটা লাভ কৰা আহিকা মুখাৰ্জী কি খেলৰ লগত জড়িত? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি টেবুল টেনিছ। আহিকা মুখাৰ্জী হৈছে টেবুল টেনিছ প্লেয়াৰ। 50 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হৈছে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল।